নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত উচ্ছেদ অভিযান চলি আছে আৰু আমাৰ অসমত বৰ্তমান সময়ত যি উচ্ছেদ অভিযান চলি আছে হেয়া হয়তো ভাৰতবৰ্ষৰ ভিতৰতেই ইতিহাস গঢ়িব পৰা উচ্ছেদ অভিযান। এনে ধৰণৰ উচ্ছেদ অভিযান হয়তো এতিয়ালৈকে কোনো ষ্টেটতে হোৱা নাই, কোনো এখন ৰাজ্যতে হয়তো এনে ধৰণৰ উচ্ছেদ অভিযান হোৱা নাই। আমাৰ অসমত যেনে ধৰণৰ উচ্ছেদ অভিযান চলিছে, এই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বহুতো মুছলমান লোকে ঘটি লৈছে কোটি কোটি টকা তেওঁলোকে ঘটি লৈছে এই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি। মানে মুছলমানক মাৰি খাইছে এই উচ্ছেদ অভিযানৰ সুবিধা লৈ। তো কেনেকৈ মাৰি খাইছে সেই সম্পৰ্কে বাৰু আপোনালোকক আজি এই ভিডিঅ'টোত জনাই যাম। এটা যি নেকি উচ্ছেদ অভিযান চলি গৈছে, এই উচ্ছেদ অভিযানত বিৰাটেই ষ্ট্ৰিক্টলি একশ্যন লৈছে অসম চৰকাৰে। প্ৰত্যেককে উঠাই পঠাইছে। কোনোবাই যদি আকৌ তাতে গৈ ঘৰ বনাবলৈ চেষ্টা কৰিছে তেওঁলোকক কাৰা নিৰ্দেশনা দি দিছে যে উচ্ছেদ কৰা স্থানত যদি তোমালোকে আকৌ আহি ঘৰ বনোৱা তেন্তে তোমালোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। এইবাৰটো কেৱল তোমালোকৰ ঘৰহে ভাঙিছে, কিন্তু নেক্সট টাইম তোমালোকে যদি আহি আকৌ ইয়াতে ঘৰ বনোৱা তেন্তে তোমালোকক জেললৈ নিয়া হ'ব। এইটো কাৰা নিৰ্দেশনা দি দিছে, যাৰ ফলত নেকি এতিয়া উচ্ছেদিতসকলৰ যথেষ্ট পৰিমাণৰ অসুবিধা হৈ গৈছে। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক না চৰকাৰৰ পক্ষত কম না আপোনালোকক উচ্ছেদিতৰ পক্ষত কম, কিন্তু আপোনালোকক জনাম একদম যিটো নেকি গ্ৰাউণ্ড লেভেলৰ অৰিজিনেল খবৰ, সেই খবৰটোৰ সম্পৰ্কে জনাম। কোনো এটা পাৰ্টিৰ মই পক্ষপাতি নহয়, মই আপোনালোকক মাজতে থাকি আজিৰ খবৰটোৰ বিষয়ে জনাই যাম। মই যদি চৰকাৰৰ পক্ষলৈ খবৰটো জনাওঁ বহুলোকে বেয়া পাব, যদিহে মই আকৌ আপোনাৰ উচ্ছেদিতৰ পক্ষ লৈ পিনি খবৰটোৰ সম্পৰ্কে জনাওঁ সেই ক্ষেত্ৰতো বহুত লোকে বেয়া পাব। তো সেইবাবে জাষ্ট মই আপোনালোকক তথ্যসমূহে জনাম, কোনো এটা পক্ষলৈ মই নলওঁ। এতিয়া যিসকলক উচ্ছেদিত কৰা হৈছে তো তেওঁলোকক আগতীয়াকৈ নটিচ জাৰি কৰা হৈছিলে। এটলিষ্ট এসপ্তাহৰ পূৰ্বে হাইকোৰ্টৰ জাননী অনুসৰি এসপ্তাহৰ পূৰ্বে জাননী দিব লাগে যে তোমালোকে এই ঘৰটি খালী কৰা, তোমালোকৰ ইয়াতে উচ্ছেদ অভিযান চলাবলৈ আহিব। আৰু সেই মৰ্মে এসপ্তাহৰ পূৰ্বেই তেওঁলোকক নটিচ দিয়া হৈছিলে যে তোমালোকে এই ঘৰ খালী কৰি দিয়া, নহ'লে কিন্তু আমি ইয়াতে উচ্ছেদ অভিযান চলাম। আৰু যিসকল লোকে তাত আছে তেওঁলোকেও গম পায় যে এই মাটিখিনি চৰকাৰী মাটি আৰু এই চৰকাৰী মাটিত আমি আছোঁ, তেওঁলোকেও হয়তো নিশ্চয় গম পায়। আৰু যিসকল লোকে বুজি পাইছে তেওঁলোকে অলৰেডি চৰকাৰৰ মানুহ গৈ পোৱাৰ আগতেই খালী কৰি দিছে। কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিবিলাক অসহায়, মানে যিবিলাকে কৰিবৰ কাৰণে নেক্সট অপশ্যন তেওঁলোকৰ হাতত নাই, তো তেওঁলোকে তাতে ৰখি আছে। হয়তো তেওঁলোকৰ এটা হোপ আছিলে যে চৰকাৰে আমাৰ ওপৰত মানে দয়া দেখুৱাই আমাৰ ঘৰ ভাঙি নিদিব বুলি, কিন্তু চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে। বৰ্তমান সময়ত মুছলমানসকলৰ ঘৰ উচ্ছেদ কৰাৰ কাহিনীটো ইমানেই দূৰ পাইছেগৈ যে আমাৰ অসম চৰকাৰে যি নেকি গো মাংসৰ বিৰোধিতা কৰি এখন আইন আনিছিলে আমাৰ অসমত, সেই আইনখনকো ছাপোৰ্ট কৰিবলৈ বৰ্তমান সময়ত ওলাই আহিছে হাজাৰ হাজাৰ মুছলমানে এইটো শপত লৈছে তেওঁলোকে আৰু গৰু মাংস ভক্ষণ নকৰে, তেওঁলোকে গৰু মাংস বিক্ৰী নকৰে, গো ব্যৱসায় কাকো কৰিবলৈ নিদিয়ে। তেওঁলোকে হয়তো ভাবিছে যে আমি চৰকাৰৰ বিৰোধিতা কৰাৰ বাবে আমাৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ চলোৱা হৈছে। কিয়নো লখিমপুৰত আমি দেখা পালোঁ যি খিলঞ্জীয়া লোকসকলৰ উচ্ছেদ কৰা হৈছিলে, 12 ঘৰ খিলঞ্জীয়া লোকৰ ঘৰ ভাঙি পেলোৱা হৈছিলে, তেওঁলোকক আগতীয়াকৈ মানে ঘৰ ভাঙি পেলোৱাৰ পাছতেই তেওঁলোকক মাটি দি দিয়া হৈছে। কিন্তু অসমৰ বিভিন্ন স্থানৰ বাকী যিসকল মুছলমানক উচ্ছেদ কৰা হৈছে তেওঁলোকক এতিয়া পৰ্যন্ত মাটি দিয়া হোৱা নাই। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপুনি যদি প্ৰকৃততে এজন খিলঞ্জীয়া মানুহ বা এজন অসমৰ মানুহ, আপুনি যদি 71 চনৰ পূৰ্বে আহিছিলে বা আপোনালোকৰ ফেমিলি কোনোবাৰ যদি 71 চনৰ পূৰ্বে আমাৰ অসমলৈ আহিছে তেন্তে আপোনালোকে ডেফিনেটলি মাটি পাব। আপোনালোকে আপোনালোকৰ নিজ DC অফিচত গৈ আবেদন কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তাতকে এটা ডাঙৰ খবৰ ওলাইছে, ডাঙৰ মানে এটা বস্তু দেখা পাইছে যেতিয়া নেকি উচ্ছেদ কৰিবলৈ গৈছে।
মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে লখিমপুৰত বোলে ধুবুৰী নগাঁও এই সাইডৰ মানুহে আহি মাটি দখল কৰি বহি আছে ঠিক তেনেকে গোৱালপাৰাটো বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ মানুহে গৈ মাটি দখল কৰি বহি আছে এইটো এটা ডাঙৰ শকিং নিউজ আৰু তাৰ লগতে য'ত নেকি আটাইতকৈ বেছি হিন্দু মানুহ আছে তাতে মুছলমান লোকে অবৈধভাৱে বহি আছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনাই আছে তো এই সম্পৰ্কত কি ক'ব আপোনালোকে সেইটো কমেন্ট সেকশনত জনাই থৈ যাব আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত হিন্দু মুছলিমৰ ইস্যুটো ইমানেই ডাঙৰ হৈ পৰিছে যে হিন্দু লোকে মুছলমানৰ ধাবাত চাহ অকণ খাবৰ কাৰণেও সন্দেহ কৰে বা মুছলমানৰ ঘৰত পানী একাপ খাবলৈও তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে আমাৰ ভাৰতবৰ্ষত এনে ধৰণৰ এটা পৰিস্থিতি হৈ গৈছে কিছুমান সো-কল মানুহ আছে যিবিলাকে নেকি এনে ধৰণৰ কাম-কাজ বিলাক কৰে যিবিলাকে নেকি এইটো নাচায় যে তেওঁলোকৰ অপাৰেচনৰ সময়ত যদি কোনোবা এজন মুছলমানে অপাৰেচন কৰিছে বেমাৰৰ তো তেওঁলোকে সেই মুছলমান ডক্টৰজনক ভগৱান বুলি ভাবে কিন্তু যিটো সময়ত নেকি খোৱা বোৱা বা অন্যান্য কাম আহি পৰে সেই সময়ত তেওঁলোকে হিন্দু মুছলিম বিভেদ কৰে বা বিচাৰ কৰে যিটো সময়ত তেওঁলোকৰ ল'ৰা ছোৱালীক এজন মুছলমান শিক্ষকে পঢ়ুৱায় সেই তেনে অৱস্থাত তেওঁলোকে কিন্তু নকয় যে এইজন মুছলমান শিক্ষক তেখেতৰ ওচৰত মোৰ ল'ৰাটোক নপঢ়াও কিন্তু যেতিয়া নেকি আন ক্ষেত্ৰত আহি পৰে সেই সময়ত তেওঁলোকে হিন্দু মুছলিম বিচাৰ কৰে এটা খবৰ ওলাইছে বৰ্তমান শাওনৰ মাহত বলবম যায় তো বলবম যোৱা কেইজনমান হিন্দু মানুহে এখন ধাবা একদম উত্তপ্ত কৰি পেলায় কিয় কাৰণ সেই ধাবাখনৰ যিজন নেকি মালিক সেই মালিকজন মুছলিম আছিলে কিন্তু বাকি কৰ্মচাৰী গোটেই কেইজনে হিন্দু আছিলে 9 জন কৰ্মচাৰী আছিলে 9 জন কৰ্মচাৰীয়ে হিন্দু কিন্তু কেৱল মালিকজন মুছলিম আছিলে আৰু তেওঁলোকে গম পোৱা নাছিলে যে এই ধাবাখন মুছলিমৰ ধাবা তেওঁলোকে হিন্দু মানুহ কেইজনক দেখি চাহ খাবলৈ সোমালে আৰু যেতিয়া নেকি মালিকৰ নামটো পঢ়ি চালে দেখিলে যে এইজন এজন মুছলিম মানুহ তাৰ পাছতে হাই হুলস্থুল লগাই দিলে গতিকে ভাবক আমাৰ ভাৰতত বৰ্তমান সময়ত হিন্দু মুছলিম ইস্যুটো কিমান ডাঙৰ হৈ পৰিছে বহু মানুহ এনেকুৱা আছে যিবিলাকে এইবিলাক মানে বিচাৰ বিভেদ নকৰে কিন্তু কিছুমান এনেকুৱা সো-কল মানুহ আছে যিবিলাকে নেকি এই বস্তুবিলাক খুব ভালদৰে খুচৰি ফুৰে আমাৰ অসমৰ বৰ্তমান সময়ৰ উচ্ছেদিতসকলৰ কি হয়গে বা মুছলমান আৰু হিন্দুৰ যিটো নেকি বৰ্তমান সময়ত বিতৰ্ক চলি আছে এই বিতৰ্কটো কেতিয়া সমাপ্তি ঘটে এই সম্পৰ্কে আপোনালোকক ক'ব নোৱাৰো কিন্তু এই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি কিছু মুছলমানে আকৌ কোটি ঘৰত টকা তেওঁলোকে উপাৰ্জন কৰি পেলালে ভাবকচোন আপোনালোকে মুছলমান নিজৰ ভাই বন্ধু তো তেওঁলোকক সহায়হে কৰিব লাগে এজন হিন্দুৱে যদি তেওঁলোকৰ ওপৰত তেনে কৰিলেহেঁতেন সেইটো শুনিবলৈকে ভাল হ'লতেন এজন মুছলিমে অন্য এজন মুছলিমক ঠগি খাইছে ইয়াতকে আৰু বেয়া কিবা থাকিব পাৰেনে আপোনালোকে কমেন্ট সেকশনত জনাওকচোন আপুনি মুছলিমেই হওক বা হিন্দুৱেই হওক আপোনালোকে কমেন্ট কৰি জনাওক ইয়াতকে আৰু বেয়া কিবা হ'ব পাৰেনে বিপদৰ সময়ত এজন মুছলমানে আন এজন মুছলমানক সহায় কৰিব লাগে যে তোমাৰ ঘৰ ভাঙিছে আহা মোৰ ঘৰত থাকা কেইদিনমান তোমাৰ একো ব্যৱস্থা নোহোৱালৈকে তো তেনে অৱস্থাত আকৌ এজন মুছলমানে আন এজন মুছলমানক ঠগি খোৱাৰ বৰ্তমান সময়ত ষড়যন্ত্ৰ ৰচিছে তো সেই সময়তে খবৰ ওলাই পৰিছে যে প্ৰায় 600 ঘৰ মানুহৰ পৰা 20-30 হাজাৰ টকাকৈ লুটি নিছে কেইজনমান মুছলমান লোকে চাপৰ অঞ্চলৰ পৰা তো চাপৰৰ প্ৰায় 600 ঘৰ মানুহৰ পৰা 20-30 হাজাৰ টকাকৈ কেইজনমান মুছলমান লোকে লৈ গৈছে আৰু সেই মুছলমান লোক কেইজনে কৈছে যে আমি তোমালোকৰ হৈ আইনী যুঁজ খেলিম তোমালোকক যাতে ইয়াৰ পৰা কোনেও উঠাই নিব নোৱাৰে তো তাৰ বাবে আমি আইনী যুঁজ খেলিম এতে আপুনিও যদি সেই স্থানত থাকিলেহেঁতেন আপোনালোককো যদি কোনোবাই আহি ক'লেহেঁতেন যে তোমালোকৰ ঘৰটি আমি ভাঙিবলৈ নিদিও তুমি 1 লাখ টকা এটা দিয়া আপুনি জোৰ পৰাই নহওক যোগাৰ কৰি হয়তো দি দিব দৰকাৰ হলে আপোনাৰ পইচা থাকক বা নাথাকক কাৰণ আপোনাৰ ঘৰটো ভাঙিব গতিকে সেই সকল মুছলমান লোকেও এই নিজৰে ভাইসকলক বিশ্বাস কৰি 20-30 হাজাৰ টকা কৈ দি দিলে প্ৰায় 600 ঘৰ মানুহে দিলে 20-30 হাজাৰ টকা কৈ চাপৰ অঞ্চলত আৰু তেওঁলোকে পইচা পাতি লৈ গৈ বাপেকে সুমন্তৰ ফু হৈ গলগে গতিকে ভাবক 600 ঘৰ মানুহৰ পৰা যদি অতি কমেও 20 হাজাৰ টকা কেউ লৈছে তেনেহলে প্ৰায় 1.5 কোটি টকাৰ তেওঁলোকে বিজনেছ কৰি পেলালে
আৰু সেইয়াই নহয়, এয়া কেৱল চাপৰ অঞ্চলৰ পৰা এতিয়া খবৰ ওলাইছে। চাপৰৰ লগতে আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা আৰু খবৰ ওলাবলৈ বাকী আছেই। কিছু কিছু স্থানত এইটো খবৰ ওলাইছিলে যে লাখ টকালৈকে লৈছে বুলি, লাখ টকালৈকে লৈছে। তো এইবিলাকৰ ওপৰত মোৰ মতে তদন্ত হ'ব লাগে। যিসকলে এই টকাসমূহ সংগ্ৰহ কৰিছে তেওঁলোককো আইনৰ আওতালৈ মোৰ মতে আনিব লাগে। হয় নে নহয় কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক এই উচ্ছেদ অভিযানৰ ওপৰতে অকণমান জনাব বিচাৰিলোঁ। তো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ইনফৰমেশ্যনটো জানি অকণমান ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাজিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।